নীলাচলত এইবাৰ মহা অম্বুবাচী মেলা নহয়, হ'ব মহা অম্বুবাচী মহাযোগ। এইটো নামটো আমি মেলাৰ পৰিৱৰ্তে অম্বুবাচী মহাযোগ 2025 নামাকৰণ কৰা হৈছে। পৰিৱৰ্তন কি এইবাৰ অম্বুবাচী? বদনাম অথবা প্ৰশংসা বিভাগ হিচাপে আপোনালোকে মূৰ পাতি ল'বই লাগিব। আৰু পূৰ্বতে দেখিছোঁ অম্বুবাচীক লৈ নানা বদনাম হয়। মানে আজি 24টা বিভাগক লৈ পেলাই আমি আজি সভা কৰিছোঁ আৰু 24টা বিভাগকে ইতিমধ্যে আমি নিৰ্দেশ প্ৰদান কৰিছোঁ। তেওঁলোকে তাতে মন্দিৰত গৈ পেলাই তেওঁলোকে নিজে ছাৰ্ভে কৰি প্ৰাক্কলন প্ৰস্তুত কৰাৰ কাৰণে বা যাৱতীয়নো কি কাম কাজ কৰিবলগীয়া আছে বা তাত পানী যোগানেই হওক বা পথ উন্নতিকৰণে হওক বা তাত বিভিন্ন টেণ্ট টনা হওক বা যি আমাৰ তাত কেম্প কৰা হয়, 4টা কেম্প কৰা হয় বাহিৰৰ যিসমূহ ভক্ত, গতিকে এই সম্পূৰ্ণ দিশবোৰ তেওঁলোকক চোৱা চিতা কৰাৰ কাৰণে দিছোঁ। নীলাচলত এইবাৰ মহা অম্বুবাচী মেলা নহয়, হ'ব মহা অম্বুবাচী মহাযোগ। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ পৰ্যটন বিভাগৰ ফালৰ পৰা এয়া ডাঙৰ এটা সিদ্ধান্ত ল'বলৈ গৈ আছে। পুনৰ সেই একেদৰে লাখ লাখ ভক্ত দৰ্শনাৰ্থীৰে ঠাক খাই পৰিব শক্তিপীঠ। আৰু মাজত মাত্ৰ 20টা দিন, ইতিমধ্যে আজি দিনজোৰাকৈ আমি দেখিছিলোঁ ৰাজ্যৰ পৰ্যটন বিভাগৰ অধ্যক্ষতাত কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত ৰাজ্যৰ পৰ্যটন সঞ্চালকালয়ত অনুষ্ঠিত হৈছিল মন্ত্ৰী ৰঞ্জিত দাসৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক। তাত বহু হয়তো সিদ্ধান্ত লোৱা হৈছিল। পোনপটীয়াকৈ মই মন্ত্ৰীগৰাকীক এই মুহূৰ্তত কাষত পাইছোঁ, 2-3টামান প্ৰশ্ন কৰিম আৰু তেওঁৰ পৰা উত্তৰ বিচাৰিছোঁ। পৰিৱৰ্তন কি এইবাৰ অম্বুবাচী? আমি বিশেষকৈ এটা বিষয়ত আমি লক্ষ্য ৰাখিছোঁ যে আমি যদি আধ্যাত্মিক পৰিৱেশ যাতে বিৰাজ কৰি ৰাখিব পাৰোঁ, কাৰণ কিয় যিহেতু ইয়াতে আমি কামাখ্যাৰ যি মন্দিৰ বা কামাখ্যা দেৱীৰ যি কথা আমি কওঁ, এতিয়া এই যি মহাযোগ, এই মহাযোগৰ লগত সম্পৰ্ক আছে, নক্ষত্ৰৰ সম্পৰ্ক আছে বা নক্ষত্ৰখনৰ সম্পৰ্ক আছে, ইয়াতে তিথিৰ সম্পৰ্কটো নাই। আৰু এই যিহেতু মহাযোগ, যাৰ কাৰণে আমি নাম ৰাখিছোঁ যে বা নাম পূৰ্বতে আমাৰ যি আমাৰ কামাখ্যা মন্দিৰৰ যি পৰিচালনা সমিতি, তেওঁলোকে পূৰ্বৰ পৰা এইটো অম্বুবাচী মহাযোগ বুলি তেওঁলোকে নামাকৰণ কৰি আহিছিলে। আৰু পৰৱৰ্তী সময়ত ইয়াৰ মানে মেলাৰ নামাকৰণ কৰা হ'ল। মেলাৰ নামাকৰণ কৰা হোৱাৰ পিছত দেখিছোঁ যে আধ্যাত্মিকতাখিনি এৰি পেলাই অলপ বাহ্যিকতাৰ পিনে ধাৱমান হ'বলৈ গৈ আছিলে, যাৰ কাৰণে আমাৰ দলে সমাজে হওক বা আমাৰ পৰিচালনা সমিতিয়ে কৈছিলে যে আচলতে এইখন মেলা নহয়, এইখন গতিকে ইয়াতে আমি আধ্যাত্মিক পৰিৱেশ বেছি বিৰাজ কৰি ৰাখিব লাগে। কাৰণ মৌনতাৰে হওক বা আধ্যাত্মিক মনোভাৱেৰে যদি সেৱা ল'বলৈ যায়, তেতিয়াহ'লে নিশ্চিত ওপৰত তাত কামাখ্যা দেৱী মা দেৱীয়ে নিশ্চিত ওপৰত সকলোকে আশীৰ্বাদ প্ৰদান কৰিব। গতিকে সেইকাৰণে এইবাৰ তেওঁলোকৰ অনুৰোধ সাপেক্ষে আমি এইটো নামটো আমি মেলাৰ পৰিৱৰ্তে অম্বুবাচী মহাযোগ 2025 নামাকৰণ কৰা হৈছে। আৰু আমিও ভক্তসকলক আমি আহ্বান জনাইছোঁ, যিহেতু এইটো আধ্যাত্মিক যিহেতু অনুষ্ঠান, এই আধ্যাত্মিক অনুষ্ঠানত যদি আধ্যাত্মিক পৰিৱেশ বজাই ৰাখিম, যিটো আমাৰ সাধাৰণতে আমাৰ সনাতন সংস্কৃতিত আমি দেখিছোঁ যে দিন যোৱাৰ লগে লগে যে আধ্যাত্মিকতাৰ বিপৰীতে বাহ্যিকতাও আমি দেখি আহিছোঁ। যেনেকৈ উদাহৰণস্বৰূপে যদি কওঁ যে আমি বিভিন্ন স্থানত 3 দিন কৰি লক্ষ্মী পূজা আয়োজন কৰে, আৰু পিছত দেখোঁ যে পূজাৰ পৰৱৰ্তী দিনাখন প্ৰতিমাৰ সন্মুখতে একক নৃত্য প্ৰতিযোগিতা, কণ ছোৱালীসকলক নাচিব দিয়ে, চেমনীসকলক নাচিব দিয়ে। এই যিটো যদি তাত যদি সৰস্বতী বন্দনা বা তাত যদি আমাৰ যি বিভিন্ন শ্লোক, সংস্কৃত শ্লোকেই হওক বা আধ্যাত্মিক বা ভক্তিমূলক যদি কিবা পৰিৱেশন কৰিলেহেঁতেন, তাত ক'বলগীয়া একো নাই। আৰু ঠিক তেনেকৈ আমি দেখিছোঁ যে আমি দুৰ্গা পূজাৰ বিসৰ্জনৰ সময়তো পূৰ্বতে যিটো আছিলে সেইটো লাহে লাহে ডেক বজাই পেলাই অন্য এটা ৰূপ পোৱা গৈছে, যাৰ কাৰণে এইবাৰ কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে কৈছিলে যে এইটো আমি আধ্যাত্মিকতাটো বেছি বৃদ্ধি কৰিব লাগে। যাৰ কাৰণে মন্ত্ৰী ডাঙৰীয়া, মই সুধিব বিচাৰিছোঁ, বদনাম অথবা প্ৰশংসা বিভাগ হিচাপে আপোনালোকে মূৰ পাতি ল'বই লাগিব। আৰু পূৰ্বতে দেখিছোঁ অম্বুবাচীক লৈ নানা বদনাম হয়, পৰ্যটকসকলে তেওঁলোকৰ পৰ্যাপ্ত সুবিধাসমূহ নাপায়। গতিকে এইসমূহ দিশত আপোনালোকে এইবাৰ চোকা দৃষ্টি ৰাখিব? নিশ্চিত ওপৰত, যাৰ কাৰণে আজি 24টা বিভাগক লৈ পেলাই আমি আজি সভা কৰিছোঁ আৰু 24টা বিভাগকে ইতিমধ্যে আমি নিৰ্দেশ প্ৰদান কৰিছোঁ। তেওঁলোকে তাতে মন্দিৰত গৈ পেলাই তেওঁলোকে নিজে ছাৰ্ভে কৰি প্ৰাক্কলন প্ৰস্তুত কৰাৰ কাৰণে বা যাৱতীয়নো কি কাম কাজ কৰিবলগীয়া আছে বা তাত পানী যোগানেই হওক বা পথ উন্নতিকৰণে হওক বা তাত বিভিন্ন টেণ্ট টনা হওক বা যি আমাৰ তাত কেম্প কৰা হয়, 4টা কেম্প কৰা হয় বাহিৰৰ যিসমূহ ভক্ত, গতিকে এই সম্পূৰ্ণ দিশবোৰ তেওঁলোকক চোৱা চিতা কৰাৰ কাৰণে দিছোঁ। আৰু বাকী আমাৰ যিবোৰ আমাৰ আৰু যি মন্দিৰ সমিতিৰ লগত যুটীয়াভাৱে যে যাতে তাত যে ভাণ্ডাৰা যাতে আমি লগাব পাৰোঁ, কোনো ভক্তই যাতে নোখোৱাকৈ নাযায়, প্ৰসাদ নোখোৱাকৈ নাযায়। যোৱাবাৰো দেখিছোঁ যে
প্ৰসাদ অন্ততঃ সকলোৱে প্ৰসাদ পাইছে, সিদ্ধ প্ৰসাদ পাইছে সকলোৱে, কাৰণ এই কথাষাৰ স্বীকাৰ কৰিছিল। কিন্তু তাৰ মাজতো কিছুমান অকণমান বিশৃংখল দুই এটা বিষয় হৈছিলে, যেনেকুৱাকৈ জোতা চেণ্ডেলবোৰ তলত। সেই প্ৰসংগতে মই সুধিব বিচাৰিছোঁ, অম্বুবাচী মেলা শেষ হোৱাৰ পিছত দমে দমে চেণ্ডেল জোতা ট্ৰাকত উঠাই নি পেলাবলগীয়া এটা পৰিৱেশ হয়, কি আহ্বান জনাব ভক্তসকলক? সেইকাৰণে ভক্তসকলক আমি এইটো আহ্বান জনাইছোঁ, যিহেতু আপোনালোকে মন্দিৰত প্ৰৱেশ কৰিব, গতিকে মন্দিৰত প্ৰৱেশ যিহেতু কৰিব, জোতা চেণ্ডেলসমূহ যাতে নিজৰ গাড়ীতে ৰাখে বা নিজৰ ঘৰতে যাতে ৰাখে বা নিজৰ কেম্পতে ৰাখে। আৰু যদি কাৰোবাৰ যদি কিছু সমস্যা থাকে তেওঁলোকে মোজা পিন্ধি আহিব পাৰিব। আমাৰ যিহেতু ইতিমধ্যে গড়কাপ্তানি বিভাগে সিদ্ধান্ত লৈছে যে তাত যিহেতু পথত যিহেতু আমি কাৰ্পেট পাই দিম, আৰু কাৰ্পেট শুকান কাৰ্পেট তাত মানে তিয়াই ৰখা কাৰ্পেট থাকিব, গতিকে মানুহে খোজ কঢ়াত যিহেতু অসুবিধা নহ'ব। গতিকে সেইকাৰণে জোতা চেণ্ডেলবোৰ যদি বাহিৰত ৰাখি থৈ দিয়ে, বাহিৰ মানে আমাৰ কেম্পাছৰ বাহিৰত নহয়, তেওঁলোকৰ নিজৰ ঘৰত বা নিজৰ গাড়ীত বা য'তে ৰাখে বাহনত, তেতিয়াহ'লে আমাৰ কাৰণে বহু অন্ততঃ সমস্যা দূৰ হ'ব। এইবাৰ মই ভাবোঁ ভক্তসকলক সেইটোৱে আহ্বান জনাইছোঁ যে আপোনালোকে সুন্দৰকৈ আহক, ভক্তিভৰা মনেৰে আপোনালোকে সেৱা লওক, কিন্তু জোতা চেণ্ডেল যাতে কম্পাউণ্ডৰ ভিতৰত নানি পেলাই নিজৰ বাহনত যাতে ৰাখি পেলাই যাতে সুস্থ যাতে বৃদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে এটা অন্য প্ৰচেষ্টা। বয়োজ্যেষ্ঠ লোকৰ বাবে ফেৰীৰ ব্যৱস্থা থাকিব চাগে? সেইটো থাকি পূৰ্বতো আছিল, এইটো আছে। কৈছোঁ যে 22 তাৰিখে দুপৰীয়া 2:56 প্ৰবৃত্তি, নিবৃত্তি 26 তাৰিখে দুপৰীয়া 3 বজাত, পুৱতি নিশা 3 বজাত। গতিকে বাৰম্বাৰ এটা অভিযোগ থাকে যে VIP VVIPৰ কালচাৰটো অম্বুবাচীৰ সময়তো নাথাকে বুলি প্ৰশাসনে এটা গাইডলাইন দিয়ে বা নিৰ্দেশনা এটা জাৰি কৰে। এই ক্ষেত্ৰত কঠোৰ হ'বনে আপোনালোক? VIP যাব পাৰিব, কিন্তু VIP ট্ৰিটমেণ্ট নাপাব। তাৰ আগৰ সেই পৰম্পৰাটো থাকিব, অৰ্থাৎ VIP যাব পাৰিব, কাৰণ VIP বুলি কোনো কথা নাই। এটা মহামহিম ৰাজ্যপাল বা যিকোনো এজন মন্ত্ৰী তো যাব পাৰিব, কিন্তু তেখেতো সেই তেনেকুৱাকৈ যাব লাগিব। সাধাৰণ লোক যেনেকৈ দৰ্শন কৰিব তেনেকুৱা ব্যৱস্থা হ'ব, তেনেকুৱা ধৰণৰ বিশেষ ব্যৱস্থা নাথাকিব। আৰু যাৰ কাৰণে লক্ষ্য কৰিছে যে আপোনালোকে যে সাধাৰণতে অম্বুবাচীৰ এই মহাযজ্ঞৰ কেইদিন সাধাৰণতে মানে VIP সাধাৰণতে কমকৈ আহে, পিছতে আহে তেওঁলোকে। গতিকে সেই কালচাৰটো পূৰ্বতো নাছিলে, আৰু এইবাৰো সেইটো নাথাকিব। কাৰণটো ইতিমধ্যে আমি আলোচনা কৰিছোঁ। যোৱাবাৰ খালি মানে যিহেতু মহামান্য ৰাজ্যপাল ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছিলে আৰু তেখেতে কৈছিলে, বাকী সেই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহে আবেদন নিবেদন কৰিলেও সেই সময়ত মানে কোৱা হয় কি যে নহয়, এই সময়ত মানে সৰ্বসাধাৰণ মানুহৰ দৰে যাব লাগিব। অম্বুবাচীৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। আমাৰ যি চৰকাৰৰ পৰা বা অসম চৰকাৰৰ পৰা প্ৰায় মানে 4,50,00,000 টকা ব্যয় সাপেক্ষে এটা আমি ইতিমধ্যে প্ৰাক্কলন প্ৰস্তুত কৰিছোঁ বিভিন্ন বিভাগক দিয়াৰ কাৰণে। আমি টুৰিজিম বিভাগে ফাণ্ডটোহে দিওঁ, কিন্তু ফাণ্ডটো তেওঁলোকক আমি ডাইভাৰ্ট কৰোঁ, PWA হওক বা PHC হওক বা যাক যেনেকুৱাকৈ থাকে। আৰু NTR এই বিষয়টো নোডেল অফিচাৰ বা নোডেল এজেঞ্চি হৈছে আমাৰ কামৰূপ যি মহানগৰ আয়ুক্ত। গতিকে মহানগৰ আয়ুক্ত বা আয়ুক্তৰ কাৰ্যালয়ৰ গোটেইখিনি এইখিনি নিয়ন্ত্ৰণ কৰিব, বাকী 24টা বিভাগে ইমপ্লিমেণ্ট কৰিব, আৰু আমি কোঅৰ্ডিনেশ্যন কৰি দিম। আমাৰ পৰ্যটন বিভাগে কোঅৰ্ডিনেশ্যন কৰি দিম। আৰু তেনেকুৱাকৈ মই ভাবোঁ যে 7 লাখ ভক্ত যদি যোৱাবাৰ আহিছিলে, এইবাৰ 10 লাখত অধিক হ'ব বুলি ভাবোঁ। যদিহে পূৰ্বৰ ৰেকৰ্ড ভংগ হ'ব এইবাৰ ৰঞ্জিত দাসৰ গোটেই। যদি বতৰ যদি বেয়া হয় তেতিয়াহ'লে আকৌ মানুহ কমি যাব, গতিকে ফৰকাষ্ট ৰিপৰ্ট কি আহে নাজানো, কিন্তু বতৰ যদি ভাল থাকে নিশ্চিত ওপৰত আমি আহ্বান জনাইছোঁ যে সকলো ভাৰতবৰ্ষৰ ভিতৰত যিহেতু অসমৰ এইটো অনুষ্ঠান লেখত ল'বলগীয়া, কাৰণ ভাৰতবৰ্ষত যদিও যিমানকেইটা ডাঙৰ অনুষ্ঠান হয় তাৰ ভিতৰত কিন্তু আমাৰ এই অম্বুবাচী মহাযজ্ঞটো কিন্তু অন্যতম অনুষ্ঠান ভাৰতবাসীৰ কাৰণে। গতিকে হিন্দুস্তানৰ সকলো মানুহকে আমি আমন্ত্ৰণ জনাইছোঁ যাতে ইয়াতে ভালমতে আহক, আমি অপেক্ষাৰে ৰৈ আছোঁ। দেশী বিদেশীৰে ভক্ত দৰ্শনাৰ্থীৰে ঠাক খাই পৰিব মা কামাখ্যা ধাম, আৰু তাৰ পূৰ্বতে এই মুহূৰ্তত চলিছে ব্যাপক প্ৰস্তুতি, আৰু 9 তাৰিখতে সম্ভৱতঃ 2খনকৈ বৈঠক আছে আপোনালোকৰ। চূড়ান্ত সিদ্ধান্ত সেইদিনা 9 তাৰিখে আমি বৈঠক আমি ৰাখিছোঁ যে বিশেষকৈ যে যিমানবোৰ ভক্ত আহে, সাধাৰণতে ভক্তবিলাকে আহে, তেওঁলোকে পূজা অৰ্চনা কৰে, সেৱা কৰে, গুচি যায়, কিন্তু অসমৰ পৰা মাত লগোৱা কোনো মানুহ নাথাকে। গতিকে আমি সেইকাৰণে যে কামাখ্যা ৰেডিয়াছৰ 5 কিলোমিটাৰ ৰেডিয়াছৰ যিমানবোৰ সংগঠন আছে সেই সংগঠনসমূহক আমি আমন্ত্ৰণ জনাইছোঁ 9 তাৰিখে আমাৰ DC অফিচৰ কাৰ্যালয়ত। আৰু তেওঁলোকৰ পৰা ভলেণ্টাৰী আমি তেওঁলোকক সুধিম যে প্ৰতিগৰাকী ভক্তক মাত লগাব পৰাকৈ তেওঁলোকে ভলেণ্টাৰী আমাক দিব পাৰিব নেকি। মোৰ ইচ্ছা আছে যে যাতে আমি প্ৰতিগৰাকী ভক্তক যে অসমবাসীৰ হৈ পেলাই যাতে আমি প্ৰত্যেকে স্বাগতম যাতে জনাব পাৰোঁ, আৰু লগত যাতে ক'ব পাৰোঁ যে আধ্যাত্মিক পৰিৱেশেৰে যাতে যায়। কাৰণ বিভিন্ন সময়ত হাই উৰুমি কৰি ঢোল ডগৰ লৈ পেলাই আহি পেলাই, কাৰণ বিভিন্ন জন যিহেতু বহুতে পূজা অৰ্চনা কৰিব আহে, তেওঁলোকৰ যাতে ডিষ্টাৰ্ব যাতে নহয়, বা বিভিন্ন ধৰণে সাধনা কৰিব আহে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ কাৰণে ঢোল ডগৰ লৈ পেলাই সমদল কৰি পেলাই যিটো
ছিষ্টেম সেই ছিষ্টেমটোত এইবাৰ বাৰণ কৰাটো আমি বিচাৰিছোঁ যে শান্তিপূৰ্ণভাৱে আধ্যাত্মিকতাৰে সকলো যাওক আৰু সকলোকে আমি স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ মন্ত্ৰী ডাঙৰ। আৰু এয়াই আছিল পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাস। আৰু ক'ব বিচাৰিছোঁ এটা নতুন প্ৰয়াস, নতুন গতিৰে এইবাৰ গোটেই অম্বুবাচী মেলা নহয় মহাযোগৰ এই গোটেই প্ৰবৃত্তিলৈ আমি আগবাঢ়িছোঁ। গতিকে সময়ত স্পষ্ট হ'ব মন্ত্ৰী ডাঙৰীয়া কিমান সফল হয়, কিমান ভক্ত দৰ্শনাৰ্থীৰ এইবাৰ সমাগম ঘটে মা কামাখ্যা ধামত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।